বিশ্বৰ ভিতৰতেই সৰ্বপ্ৰধান দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত ষষ্ঠ স্থানত থকা অন্যতম জ্যোতিৰ্লিংগ হৈছে কামৰূপৰ ভীমেশ্বৰ লিংগ। আমি বৰ্তমান উপস্থিত আছো গুৱাহাটী মহানগৰৰ গড়চুকৰ পামহি ডাকিনী পাহাৰত অৱস্থিত জ্যোতিৰ্লিংগ ভীমাশংকৰ জ্যোতিৰ্লিংগ মন্দিৰত। নমস্কাৰ, মই কিৰণ দাস, মোৰ সৈতে আছে সাব্বাস। আজি আমি উপস্থিত আছো ভীমাশংকৰ জ্যোতিৰ্লিংগ মন্দিৰত। শুনিবলৈ পোৱা যায় ভীমাশংকৰ জ্যোতিৰ্লিংগ মন্দিৰ অলৌকিক ৰহস্যৰে পৰিপূৰ্ণ। কি ৰহস্য আছে ভীমাশংকৰ মন্দিৰৰ আঁৰত, আমি তাকেই জানিবলৈ আজি ইয়াত উপস্থিত হৈছোহি আৰু আপোনালোকলৈও আমি আগবঢ়াম এই ভীমাশংকৰ জ্যোতিৰ্লিংগ মন্দিৰৰ ৰহস্য কি। বিশ্বাস কৰা হয় যে পূৰ্বকালতে মহা শক্তিশালী ভীম নামৰ ধৰ্ম বিদ্ৰোহীৰ এগৰাকী অসুৰে নিজৰ মাতৃৰ সৈতে এই ডাকিনী পাহাৰত বসবাস কৰিছিল আৰু তেওঁ ইমান শক্তিশালী আছিল যে ইমান ধৰ্ম বিদ্ৰোহী আছিল। সেই সময়ত কামৰূপৰ ৰজাকো তেওঁ বন্দী কৰি ৰাখিছিল আৰু সেই সময়তে ভক্তসকলক সুৰক্ষা কৰাৰ বাবে আৰু ভীমাসুৰক বধ কৰাৰ বাবে মহাদেৱে অৱতাৰণ কৰিছিল আৰু ভীমাসুৰক তেওঁ ভস্ম কৰিছিল। আৰু সেই সময়তে ইন্দ্ৰসকলে শংখ মন্ত্ৰৰে মা গংগাক এই ধৰালৈ নমাই আনিছিল। সেই মা গংগা আজিও অবিৰতভাৱে এনেদৰে বৈ আছে। মই বৰ্তমান ভীমাশংকৰ জ্যোতিৰ্লিংগৰ মন্দিৰৰ যি মেইন জ্যোতিৰ্লিংগ বুলি কোৱা হয় বৰ্তমান উপস্থিত আছোঁ আৰু মই দেখুৱাম মোৰ সৈতে উপস্থিত আছে বৰ্তমান জ্যোতিৰ্লিংগ মন্দিৰৰ এই ভীমাশংকৰ মন্দিৰৰ এগৰাকী পূজাৰী। তেখেতৰ নাম হৈছে শংকৰ তেৰণ। তেখেতৰ পৰা মই জানিবলৈ বিচাৰিম জ্যোতিৰ্লিংগৰ বিষয়ে। 12বিধ জ্যোতিৰ্লিংগৰ ভিতৰত বিশ্বৰ ভিতৰতেই দ্বাদশ জ্যোতিৰ্লিংগৰ ভিতৰত ষষ্ঠম স্থানত থকা বুলি কয় আমাৰ কামৰূপ জ্যোতিৰ্লিংগ ভাগক, কিন্তু বৰ্তমানেও ইয়াক লৈ কিছু বিতৰ্ক অব্যাহত আছে। সেই বিষয়েও মই অলপ আপোনাৰ পৰা জানিব বিচাৰিম আৰু ভালদৰে মই আমাৰ দৰ্শকসকলক আপোনাক দেখুৱাই দিবলৈ অনুৰোধ কৰিম জ্যোতিৰ্লিংগ ভাগ। ইয়া নমস্কাৰ, ইয়া জ্যোতিৰ্লিংগ হ'ল ইয়াতে 12 জ্যোতিৰ্লিংগৰ ভিতৰত আমাৰ এইটো ইয়াতে কামৰূপত ইয়াৰ জাগাটোৰ নাম হ'ল ডাকিনীপুৰ বুলি কয়। ডাকিনীপুৰত ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিংগ জ্যোতিৰ্লিংগ হয়। ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিংগ আমাৰ কামৰূপতে আছে আৰু ইয়াতে মা গংগাৰ লগত লাগি থকা তেখেতৰ চৰণ সেই অকণমান আগত আছে আৰু তেখেতে যেতিয়া দেৱাদিদেৱ মহাদেৱে তেখেতৰ ভীমাসুৰৰ অকল লীলা হৈছিল, তেখেতক মানে অগ্নিৰে জ্বলাই দিয়ে। তেখেতক জ্বলাই দিয়াৰ পিছত তেখেতৰ শৰীৰটো অকণমান তেখেতৰ কমৰটো ইয়াতে ৰাখি দিছে, গতিকে তেখেতৰ শৰীৰটো ইয়াতে আছে। এই দিনৰ পৰা তেখেতৰ ভীমাসুৰৰ শৰীৰ বৰ্তমান ইয়াত আছে। এইটো আছে, এই কমৰৰ ভাগখিনি আছে, এই যে কমৰৰ ভাগখিনি হয় 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 এটা ভীমাশংকৰৰ কমৰৰ হয়। মা গংগাৰ চৰণ আছে সেইটো এই যে যিটো সেন্দুৰ দিয়া আছে যে গুফা এটা আছে সেই ভাগ হয়, মাৰ চৰণ আছে। সেইটোৰ পৰা মানে আহি এটা মা গংগা তেখেতৰ শৰীৰৰ জুই নুমাই দি সেই জুই ধৰি মা গংগা বৈ থাকিল। বাবাৰ চৰণত থৈ এয়া উত্তৰমুখা হৈ গুচি গ'ল আৰু আজিলৈ বৈ থাকিল আৰু হয় নিশ্চয়। শৰীৰটো ই নুমাবলৈ মা গংগা আহি তেখেতৰ শৰীৰটো ইয়াতে নুমাই দিলে আৰু তেখেতৰ ব্ৰহ্মাৰ বৰদান আছে কাৰণে তেখেতৰ শৰীৰটো অকণমান ৰাখি দিছে। আজিলৈ চিনাক্ত হৈ আছে, সুন্দৰকৈ আছে কমৰৰ পৰা নাভিখিনি
আৰু সেই দিন ধৰি মা গংগা বৈ আছে জ্যোতিৰ্লিংটো এইটো 12 জ্যোতিৰ্লিংৰ ভিতৰত আমাৰ 6 নম্বৰ জ্যোতিৰ্লিং প্ৰথমতে সোমনাথ জ্যোতিৰ্লিং মল্লিকাৰ জ্যোতিৰ্লিং মহাকাল জ্যোতিৰ্লিং ওমকাৰেশ্বৰ জ্যোতিৰ্লিং কেদাৰেশ্বৰ জ্যোতিৰ্লিং ইয়া ভীমেশ্বৰ জ্যোতিৰ্লিং বিশ্বনাথ ত্ৰ্যম্বকেশ্বৰ বৈদ্যনাথ নাগেশ্বৰ ৰামেশ্বৰ ভূৱনেশ্বৰ তো 12 জ্যোতিৰ্লিংৰ ভিতৰত আমাৰ কামৰূপত ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিৰ্লিং ইটো এটা মন্দিৰটোৰ নাম হ'ল ভীমাশংকৰ মন্দিৰ জ্যোতিৰ্লিংটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিং নমস্কাৰ ভীমাশংকৰ মন্দিৰ আৰু জ্যোতিৰ্লিংটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিং নমস্কাৰ তাৎপৰ্য জ্যোতিৰ্লিংগৰ ইমানে নিশ্চয় আপোনালোকক দেখুৱালোঁ যি ভীমাসুৰক ভস্ম কৰি দিছিল শিৱই আৰু তেতিয়াই ভীমাসুৰৰ সেই শৰীৰ ভস্ম কৰি দিয়া শৰীৰ ভাগ নুমুৱাবলৈ মা গংগাক দেৱতাসকলে ইন্দ্ৰসকলে শংখ মন্ত্ৰৰে ইয়ালৈ ধৰালৈ তেখেতক নমাই আনিছিল মা গংগাক আৰু তাৰ পিছতেই ইতিমধ্যে দেখুৱালে পূজাৰীগৰাকীয়ে যে ভীমাসুৰৰ সেই কমৰ ভাগটো আজিও আছে আৰু এনেদৰে মা গংগা আজিও অবিৰতভাৱে এইদৰে বৈ আছে আৰু এই ভাগ হৈছে ভীমেশ্বৰ লিংগ জ্যোতিৰ্লিংগ ভীমেশ্বৰ জ্যোতিৰ্লিংগ আপোনাৰ পৰা আমি আৰু নজনা কথা শিকিবলৈ আছে এই ভীমাশংকৰ মন্দিৰৰ বিষয়ে এই পাহাৰখনৰ বিষয়ে আৰু ভীমসুৰৰ বিষয়ে বহুখিনি নজনা কথা জানিবলৈ আছে আৰু শুনামতেতো বহুতখিনি আমি শুনিছোঁ কিন্তু প্ৰকৃততে আচল কাহিনীটো কি আচল ৰহস্যটো কি বৰ্তমান বহুতে হয়তো সঁচাকৈ মানে আচল তথ্যটো হয়তো নাজানে সেই তথ্য আমি আপোনাৰ পৰা জানিম আপুনি আমাৰ দৰ্শকসকলক জনাব লাগিব নিশ্চয় নমস্কাৰ মই জনাম যিখিনি পাৰোঁ সেইখিনি জনাই দিম আৰু ভীমাশংকৰ মন্দিৰলৈ দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে আৰু মোৰ ওচৰত কেইগৰাকীমান ভক্ত আছে তেওঁলোক সুদূৰ দূৰৰ পৰা আহিছে आप कहाँ से आए हैं हम संगम नगरी उत्तर प्रदेश प्रयागराज से आए हैं क्या मनोवांछा लेके आए हैं मनोवांछा लेके आए कि हम ठीक रहे हमारी पत्नी ठीक रहे बाल गोपाल ठीक रहे रोजी रोजगार में उन्नति हो यही मनोकामना भीमाशंकर जी से मतलब भीमाशंकर के पास आए हैं आप लोग सिर्फ बनारस से भीमाशंकर मंदिर में दर्शन के लिए आए हैं दर्शन करने के लिए ही आए हैं यहाँ पे आप जी हम भी प्रयागराज तीर्थ स्थान से आए हैं हमारा घर कुंडा ग्राम में पड़ता है और हमारी मनसूदशा ये है कि हमने 12 ज्योतिर्लिंग का संकल्प किया है और जिसमें हमारा ये भीमाशंकर बचा हुआ है हमको वहाँ भी जाना है और यही सोच के हम यहाँ आए हैं कि वहाँ का दर्शन नहीं हो पाया तो यहाँ का तो कम से कम दर्शन हो जाए आप मतलब जो 12 ज्योतिर्लिंग है 12 ज्योतिर्लिंग में दर्शन करेंगे हमने कर लिया है 11 कर लिया है 11 ऑलरेडी कर लिया है सिर्फ भीमाशंकर बचा हुआ है वो जो पुणे में है और मैंने यहाँ सुना कि यहाँ भी भीमाशंकर है तो हमने सोचा यहाँ का दर्शन करते चलते जिससे हमारी शिव पुराण के अनुसार कामरूप भीमाशंकर ये ज्योतिर्लिंग है जी जी हाँ नंबर 6 पे आता है हाँ तो आपकी अंतिम था ये अंतिम ही हमारा भीमाशंकर होगा अगर इसका दर्शन हो जाता है तो हमारा भीमाशंकर हो जाएगा तो ये जो 12 ज्योतिर्लिंग है इसका हमारा परिपूर्ण हो जाएगा आप भी संगम नगरी संबिया है और हमारा तो सब हो गया है ज्योतिर्लिंग हो गया है यही जो है भीमाशंकर का वक्त था भीमाशंकर वो भी आज हो गया धन है हम निश्चय जी विश्वते द्বাদশ জ্যোতিৰ্লিংগ আছে তেওঁলোকে দ্বাদশ জ্যোতিৰ্লিংগ ইতিমধ্যে দৰ্শন কৰিছে আৰু আমাৰ কামৰূপৰ ভীমাশংকৰ জ্যোতিৰ্লিংগ অন্তিমটো আছিল দৰ্শন কৰিবলৈ আছিল আৰু তেওঁলোকে আহি ইয়াত দৰ্শন কৰিছে আৰু মই দেখি আছিলোঁ অথনিৰ পৰা অনুষ্ঠানৰ মাজে যে বিভিন্ন দেশী বিদেশী পৰ্যটকসকল কিন্তু এই ভীমাশংকৰ মন্দিৰলৈ সুদূৰ দূৰৰ পৰা আহিছে হয়তো আমাৰ অসমবাসী অসমৰে চাগে বিভিন্ন প্ৰান্তৰ পৰা অসমবাসীয়ে হয়তো এনেদৰে ভীমাশংকৰ দৰ্শন কৰা নাই মই অথনিৰ পৰা যি লক্ষ্য কৰিছোঁ আমি পৰ্যটক দেখিছোঁ হায়দৰাবাদৰ পৰা আহিছে মানে আমাৰ অসমৰ বাহিৰৰ যিসকল পৰ্যটক আছে তেওঁলোকে কিন্তু অধীৰ আগ্ৰহেৰে এই ভীমাশংকৰ মন্দিৰ দৰ্শন কৰি গৈছে
আৰু জনবিশ্বাস আছে যে বহুতে বিশ্বাস কৰে এই ডাকিনী পাহাৰ বুলি জনা যায় এই পাহাৰখনক আৰু বহুতে ডাইনী পাহাৰ বুলি কোৱা কিন্তু মই শুনিছোঁ সঁচা মিছা মই নাজানো আপোনাৰ পৰা সেই প্ৰকৃত কথাটো মই জানি ল'ম আৰু যেহেতু কোৱা হৈছে মই প্ৰথমতে আপোনালোকক কৈছোঁ যে ভীম নামৰ অসুৰজনে নিজৰ মাতৃৰ সৈতে এই ডাকিনী পাহাৰত বসবাস কৰিছিল সেই বিষয়ে মই প্ৰকৃত ৰহস্যটো আপোনাৰ পৰা জানিম নমস্কাৰ ইয়াৰ হিষ্ট্ৰী এনেকুৱা আছে ইয়াৰ জেগাটোৰ নাম হ'ল মানে দাকিনীপুৰ বুলি কয় দাকিনীপুৰ এতিয়া দাকিনীপুৰত এক শৈৰ্য পৰ্বত আছে তেখেতে ভীমা অসুৰে বাস কৰি আছিল তেখেতে কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা বৰদান পাইছিল বৰদান পাই তেখেতে কি কৰিছিল আমাৰ লগত লাগি থকা কামৰূপেশ্বৰ কামদেৱক বন্দী কৰি আনি ইয়াৰ জেগাত ৰাখিছিল তেতিয়া কামদেৱে কি কৰিছিল সেই বন্দীশালাতে তেখেতে সামান্য জ্যোতিৰ্লিংগ বনাই তেখেতে নমঃ শিৱায় জপ কৰি আছিল জপ কৰি থকাৰ অৱস্থাত তেতিয়া শৈৰ্য পৰ্বতৰ পৰা ভীমা অসুৰে আহি কিনে কৈছিল হে কামদেৱ তুমি মোৰ কথা শুনিব লাগিব এই দুটা বচন বোলে কি কথা যে তুমি নমঃ শিৱায় বন্ধ কৰা আৰু জ্যোতিৰ্লিংগটো তুমি ভাঙি দিয়া এই জ্যোতিৰ্লিংগ যদি তুমি নুশুনা তেতিয়াহ'লে আন অৰ্থাৎ তোমাক মই মাৰি পেলাম তেতিয়া কামদেৱে কৈছিল হে ভীমা অসুৰ মই নমঃ শিৱায় বন্ধ কৰিব নোৱাৰোঁ আৰু জ্যোতিৰ্লিংগ ভাঙি দিব নোৱাৰোঁ কাৰণ এই জ্যোতিৰ্লিংগ স্বয়ং মহাদেৱ বিৰাজমান হৈ আছে গতিকে তোমাৰ বন্দীশালাত মই বন্দী হৈ আছোঁ তুমি যি কৰে তাকে কৰা তেতিয়া ভীমা অসুৰে কৈছিল হে কামদেৱ তোমাৰ আৰোগ্য দেৱতাক তুমি আহ্বান কৰা তোমাক ৰক্ষা কৰাৰ কাৰণত মই এতিয়াই তোমাক মই মাৰি আছোঁ তেতিয়া ভীমা অসুৰে কামদেৱৰ মাৰাৰ কাৰণত তেখেতৰ চোকা অস্ত্ৰ দোলা মাৰি দিছিল দোলা মাৰি দিয়াৰ অৱস্থাত সেই জ্যোতিৰ্লিংগৰ পৰা স্বয়ং মহাদেৱ প্ৰকট হয় তেখেতৰ তৰোৱাল জ্বলাই দিলে আৰু ভীমা অসুৰকো জ্বলাই দিলে তেখেতৰ শৰীৰ জ্বলিয়ে থাকিল তেতিয়া স্বৰ্গৰ ইন্দ্ৰ দেৱতাসকলে আহি ইন্দ্ৰ দেৱতাই আহি তেওঁ ক'লে হে মহাদেৱ ভীমা অসুৰতো ব্ৰহ্মাৰ বৰদান আছে তেখেতৰ শৰীৰৰ জুইটো নুনুমাই গতিকে তেখেতৰ শৰীৰৰ জুই নুমাৰ কাৰণত সৃষ্টিটো ৰক্ষা কাৰণত আপুনি উপায় দিয়ক তেতিয়া কৈছিল মহাদেৱে কৈছিল হে ইন্দ্ৰ দেৱতা তেখেতৰ উপায় আছে তোমালোকে মা গংগাক আহ্বান কৰা মা গংগা আহি তেখেতৰ শৰীৰৰ জুই নুমাই দিব তেতিয়া ইন্দ্ৰ দেৱতাসকলে মহাদেৱৰ বাণী শুনি মা গংগাক আহ্বান কৰিলে মা গংগা ইন্দ্ৰ দেৱতাসকলৰ আহ্বানত সন্তুষ্ট হৈ আহি ভীমা অসুৰৰ শৰীৰৰ জুই নুমাই দিলে আৰু সেইদিন ধৰি মা গংগা বৈ থাকিল বৈ থকাৰ অৱস্থাত তেতিয়া ইন্দ্ৰ দেৱতাই আৰু ৰিকুৱেষ্ট কৰিলে হে মহাদেৱ ইয়া হ'ল দাকিনীপুৰ বৰ কুৎসিত জেগা আপুনি জনকল্যাণৰ কাৰণত এই জ্যোতিৰ্লিংগত সদায় বিৰাজমান হৈ থাকক এতিয়া ইন্দ্ৰ দেৱতাই মহাদেৱে কৈছিল হে ইন্দ্ৰদেৱ মই ব্ৰহ্মাৰ বৰদানটো ৰক্ষা কৰাৰ কাৰণে ভীমা নামৰ অসুৰৰ নামেৰে ভীমা শংকৰ ভীমেশ্বৰ হৈ থাকিম সেই দিনৰ পৰা মন্দিৰটোৰ নাম হ'ল ভীমা শংকৰ মন্দিৰ আৰু জ্যোতিৰ্লিংগটোৰ নাম হ'ল ভীমেশ্বৰ জ্যোতিৰ্লিংগ নিশ্চয় আপোনালোকে গম পালে ভীমাশংকৰ মন্দিৰৰ নামটো কিয় ভীমাশংকৰ হ'ল আৰু ভীমেশ্বৰ লিংগ বুলি কিয় কোৱা হয় ভীমেশ্বৰ জ্যোতিৰ্লিংগক আপোনাৰ কথাখিনিৰ পৰা নিশ্চয় সকলোৱে বুজি পালে আমাৰ দৰ্শকসকলে বুজি পালে আৰু এটা মই আপোনাক সুধিম ভীম অসুৰ কোন আছিলে ভীম অসুৰে তেখেতে কুম্ভকৰ্ণৰ ল'ৰা আছিল তেখেতৰ মাক আছিল কৰকটি তেতিয়া সেইটোৱে ক'লোঁ যে অকণমান আগত যে কঠোৰ তপস্যা কৰি কিনে যে ব্ৰহ্মাৰ বৰদান পাইছিল ইয়াৰ মানে আজি ভীমা অসুৰৰ কাৰণত আজি ইয়াত মহাদেৱক দৰ্শন পালোঁ যে জ্যোতিৰ্লিংগ দৰ্শন পালোঁ তেখেতে যদি এই লীলা নকৰিলেহেঁতেন আজি এই জ্যোতিৰ্লিংগ নহ'লেহেঁতেন আৰু এই ডাকিনী পাহাৰত ভীম অসুৰ তেখেতৰ মাতৃৰ সৈতে কিয় আহিছিলে ডাকিনী পাহাৰত নহয় তেখেতসকলে দাকিনী পাহাৰ মানে এইটো দাকিনীপুৰত মানে তেখেত দাকিনীপুৰ বুলি কয় দাকিনীপুৰত তেখেতে মানে ৰাজ কৰা জেগা তেখেতৰ মানে দাকিনীসকলৰ ৰজা আছিল শুনিবলৈ পোৱা যায় যে যেতিয়া ৰামে কংসৰ ভায়েক আছিলে কুম্ভকৰ্ণক যেতিয়া বধ কৰিছিলে সেই ৰামায়ণৰ যুগতে কুম্ভকৰ্ণক বধ কৰাৰ পিছতেই তেতিয়া বিৰাট সেই সময়ত ভীম অসুৰ মানে আপোনাৰ নিজৰ মাতৃৰ গৰ্ভত আছিলে নাই তেতিয়া নাছিলে তেতিয়া কুম্ভকৰ্ণৰ লগতহে মানে ভীমা অসুৰে জন্ম পালে আৰু এতিয়া বিৰাটে যেতিয়া কৰকটি বিয়া কৰালে নহয় তেতিয়া বিৰাটৰ মানে কৰকটিৰ লগত কোনো সা সন্তান নহ'ল তাৰপিছত যায় তেখেতকতো মাৰি দিলে তেখেত তো মা কৰকটিৰ দেৱীটো বিধৱা হৈ গ'ল তাৰপিছত যেতিয়া মানে সেই লংকাৰ পৰা ৰাৱণৰ ভায়ে কুম্ভকৰ্ণে ইয়াত বিশ্ৰাম কৰাৰ কাৰণত আহিল আহাৰ পিছত তেতিয়া ক'লে যে তেখেতক ক'লে যে সেই কৰকটি মহাদেৱী
মই তোমাক এটা কথাই ক'ম বোলে তুমি মোৰ কথা শুনিব জানো বোলে ঠিক আছে তুমি যদি কোৱা মই শুনিম যে তোমাক মই বিয়া কৰাৰ কাৰণে খুব ইচ্ছা গতিকে তুমি মোক হ'ব না নহ'ব এইটো কথা মোক কৈ দিয়া তেতিয়া কৈছে মই আগতে বিয়া হোৱা মই বিধৱা গতিকে যদি তুমি আপুনি মোক গ্ৰহণ কৰে তেতিয়াহ'লে মই আপোনাৰ লগত বিবাহ হ'ম ঠিক তেতিয়াই তেনেকুৱাই মানে তেখেতে ভীমা কি কয় ভীমা অখৰীয়া আৰু কৰপতিৰ লগত তেখেতৰ লগত মিলন হয় এটা ৰাতি থকাৰ পিছত ইতিমধ্যে তেখেতে মানে লংকাৰ পৰা দূত পঠাই দিলে যে হে মোৰ ভাই তেনেকুৱা জাগাত দাক্ষিণীপুৰত আছে তেখেতক লৈ আহা ৰামৰ লগত যুদ্ধ কৰাৰ কাৰণে তেতিয়া কি কৰিলে সি ক'লে যে ৰাৱণৰ দূতসকলে ক'লে যে তোমাৰ দাদা মাতি তুমি যাব লাগে এতিয়া তেতিয়া কৰকটি ক'লে হে দেৱী কৰকটি দেৱী গতিকে মই আহিম মোৰ দাদাই মোক মাতিছে তোমাক মই লৈ যাম এইটো মই বিশ্বাস তেতিয়া তেখেতৰ লগত যেতিয়া সংগম হ'ল তাৰ পিছত এই গৰ্ভত মানে থাকি গ'ল থকাৰ পিছত সেই ভীমাখুৰী জন্ম পাল ভীমাখুৰী জন্ম পোৱাৰ পিছত তেতিয়া কি কৰিলে যেতিয়া জংঘলৰ মাজে মাজে ঘূৰাই লৈ ফুৰাই তেতিয়া মাকক কৈছিল হে মা মোক কিয় ঘনা জংঘলৰ মাজে মাজে ঘূৰাই লৈ ফুৰাইছা মোকতো পোহৰত নিব পাৰা তেতিয়া মাকে কৈছিল হে বাছা তুমি বুজি নাপা তোমাৰ জীৱনটো ৰক্ষা কৰাৰ কাৰণে মই জংঘলৰ মাজে মাজে ৰাখিছোঁ কিয় ৰাখিছোঁ গতিকে আমাক দেৱতাসকলে বেয়া পায় দেৱতাসকলে বেয়া পোৱাৰ কাৰণত মই তোমাক আত্মাটো ৰক্ষা কৰাৰ কাৰণে মই ঘনা জংঘলতে ৰাখিছোঁ তে তোমাৰ দেউতা আগতে বিৰাট নাম আছে তেখেতেও ৰামৰ হাততে মৃত্যু হ'ল আৰু তোমাৰ দেউতা লংকাত ৰাৱণৰ ভাই আছিল তোমাৰ দেউতা তেখেতেও মানে ৰামৰ লগতে মৃত্যু হ'ল গতিকে এতিয়া তোমাৰ জীৱনটো ৰক্ষা কৰাৰ কাৰণে মই ঘনা জংঘলতে ৰাখি আছোঁ পোহৰত নিয়ে নাই তেতিয়া ক'লে আমাক স্বজনকৰ্তা কোনে গতিকে স্বজনকৰ্তা ব্ৰহ্মাই দিছে আৰু আশীৰ্বাদ দিয়াজনে কোনে হৈছে ব্ৰহ্মাই আশীৰ্বাদ দিয়ে তেতিয়া ক'লে হে মা মই যেতিয়া ডাঙৰ হ'ম তেতিয়া মই খুব কঠোৰ তপস্যা কৰি ব্ৰহ্মাৰ পৰা বৰদান ল'ম তেতিয়া কি কৰিছিল ভীমা অখৰে খুব কঠোৰ তপস্যা কৰি যেতিয়া জোৱান হোৱাৰ পিছত মাথাটো তলত কৰি ভৰি দুখন ওপৰত কৰি প্ৰসন্ন হ ব্ৰহ্মাদেৱ তেনেকুৱা কৰি 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 যেতিয়া মাথাৰে তেজ বৈ বাগৰি গৈ তেতিয়া ইন্দ্ৰ দেৱতাসকলৰ গাত জ্বলন পৰণ তেতিয়া ইন্দ্ৰ দেৱতাসকলে বহুত মানে তেখেতৰ তপস্যা ধ্যান ভংগ কৰাৰ কাৰণত বহুত হিলা দৃষ্টি কৰিলে কিবা কিবি কৰিলে মানে তেখেতৰ মানে ব্ৰহ্মাৰ কবচ লগালে একোই কৰিব নোৱাৰে তেতিয়া ক'লে হে ব্ৰহ্মাদেৱ আপুনি এই যে ভীমা অখুৰক অতি শীঘ্ৰে আপুনি বৰদান দিয়ক নহ'লে আমি সৃষ্টি নাথাকিব এতিয়া ইন্দ্ৰ দেৱতাই ব্ৰহ্মা দেৱতাই গৈ কৈছে হে ভীমা অখুৰ গতিকে তোমাৰ তপস্যাত মই বহুত সন্তুষ্ট গতিকে তোমাক কি লাগে মোক কৈ দিয়া তেতিয়া ভীমা অখুৰে কৈছিল মোক যদি সঁচাই মোৰ বৰদানটো আপুনি সন্তুষ্ট তপস্যাত সন্তুষ্ট হৈছা তেতিয়াহ'লে মোক অতুল শক্তি লাগে তথাস্তু বুলি ক'লে তেতিয়া তথাস্তু বুলি কোৱাৰ পিছত তেতিয়া মাকক ক'লে হে মা মই আজি শক্তিশালী পালোঁ মাকৰ চৰণত চুই তেতিয়া ক'লে মই এতিয়া বাহিৰত ওলালোঁ সেই তেতিয়াই ওলাই মানে হুলুচ পুলুচ কৰি কামৰূপেশ্বৰ ৰজাৰ তেখেতক যুদ্ধ কৰি আৰু দক্ষিণা দিবে বন্দী কৰি আনি ইয়াতে যিমান ধন সোণ মুদ্ৰা আছিল চব দাক্ষিণীপুৰত সোমাই দিলে বন্দী কৰি ইয়াতে ৰাখি দিলে সেই তেতিয়াহে মানে কামৰূপেশ্বৰ ৰজাই দেৱ ঋষি কৈছিল হে কামদেৱ তোমাৰ পূৰ্ব জন্মৰ কথা নাজানা গতিকে তুমি ইয়াত শিৱলিংগ বনা শিৱে তোমাৰ ইয়াৰ পৰা উদ্ধাৰ কৰিলে তেতিয়াহে মানে কি কয় দেৱ ঋষিৰ আদেশ মতেৰে সেই জ্যোতিলিংগটো বনাই আহ্বান কৰি তেখেতে শিৱে ইয়াৰ পৰা উদ্ধাৰ কৰি লৈ গুচি গ'ল সেইকাৰণে ভীমাশংকৰ ভীমেশ্বৰ জ্যোতিলিংগ হৈ থাকে নিশ্চয় বহু নজনা কথাই আমি জানিবলৈ পালোঁ আপোনাৰ পৰা আৰু বহুত দেশী বিদেশী পৰ্যটক ইয়ালৈ আহে বহুত দেশ বিদেশৰ মানুহখিনি ইয়াত আহে ইয়াতে যিহেতু 12 জ্যোতিলিংগৰ ভিতৰত এক জ্যোতিলিংগ ইয়াতে 6 নম্বৰ জ্যোতিলিংগ 6ষ্ঠ জ্যোতিলিংগ আছে এতিয়া যিসকলে আহে অন্তৰেৰে আহে তেখেতসকলৰ মনৰ কামনা পূৰণ কৰে সেই যাৰ কাৰণত আজি লোকবিশ্বাস আজি সেই কৰি আহি আজি ভগৱানৰ নামত আহি তেখেতসকলে আজি অহৰহৰ মানুহ আহি ইয়াতে মানে কি ক'ব আৰু বাকী কথাখিনি নিজৰ মনৰ বাঞ্ছা পূৰ্ণ হয় আৰু মই এটা বস্তু ইয়াতে লক্ষ্য কৰিছোঁ শিৱৰ বস্ত্ৰভাগ প্ৰতিখন ত্ৰিশূলতে এনেদৰে সকলোৱে বান্ধি থৈ যায় নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে বিশ্বাস কৰা হয় কাৰণ তেখেতসকলে যিসকল ভক্তই তেখেতসকলে যি মনৰ কামনা কৰাৰ কাৰণত তেখেতসকল ফল পাইছে সেয়া কাপোৰ বান্ধি থৈ যায় আৰু সেই হিচাপে তেখেতসকলে কয় যে আমাৰ মনৰ কামনা পূৰণ হৈছে যাৰ কাৰণত আমি বস্ত্ৰ এখন দিছোঁ সেয়া বস্ত্ৰ দি দিছে নিশ্চয়
এই ভীমাশংকৰ মন্দিৰলৈ আহিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় বহু দেশী বিদেশী পৰ্যটক এই ভীমাশংকৰ মন্দিৰলৈ আহে ভগৱানৰ আশীষ ল'বলৈ মহাদেৱৰ আশীষ ল'বলৈ দেশী বিদেশী পৰ্যটকসকল এই ভীমাশংকৰ মন্দিৰলৈ আহে গুৱাহাটী মহানগৰৰ গড়চুকৰ পামহিৰ ডাকিনী পাহাৰত অৱস্থিত এই ভীমাশংকৰ জ্যোতিলিংগ মন্দিৰ নিশ্চয় আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু নজনা কথাই আপুনি আমাৰ দৰ্শকসকলক জনালে আমি জানিলোঁ আপোনাক আপোনালোকৰ কাৰণত আজি মই কথা দুটা আষাৰ ক'ব পাৰিছোঁ সেয়ে ধন্যবাদ আপোনালোকক আৰু এই ভীমাশংকৰ মন্দিৰৰ বিষয়ে এনেদৰে আগতে পূৰ্বতে কোনোবা আহি এনেদৰে মানে এই ভীমাশংকৰ প্ৰকৃত ৰহস্য বা যিসমূহ তত্ত্বগধুৰ কথা আছে এনেদৰে দৰ্শকসকলৰ মাজলৈ আগবঢ়াই দিছিলে নাই তেতিয়ালৈ আগবঢ়াও নাছিল আজি প্ৰথমবাৰ নেশ্যন এনি আমাৰ নেশ্যন এনি আজি প্ৰথমবাৰ আহিছে এনেদৰে ভীমাশংকৰ মন্দিৰলৈ নেশ্যন এনি প্ৰথমবাৰ আহি ভীমাশংকৰ মন্দিৰৰ প্ৰকৃত ৰহস্য কি ভীমাশংকৰ নামটো কিয় হ'ল ভীমাশংকৰ মন্দিৰ নাম কিয় দিয়া হ'ল আপোনালোকে বহু ভালদৰে এতিয়া জানিলে আমি জানিলোঁ নেশ্যন এনিৰ এইটো প্ৰচেষ্টা অব্যাহত থাকিব বহু নজনা কথাই আমি জানিবলৈ প্ৰয়াস কৰিম আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম দৰ্শকসকল আমাৰ এই অনুষ্ঠানটিৰ বাজেৰে এখেতে এটা অনুৰোধ জনাব বিচাৰিছে যে এই ভীমাশংকৰ মন্দিৰৰ উন্নত কৰাৰ ক্ষেত্ৰত তেখেতে বহুকেইটা অনুৰোধ জনাব বিচাৰিছে ভীমাশংকৰ মন্দিৰৰ ক্ষেত্ৰত আপুনি কি উন্নত হোৱাটো বিচাৰিছে আৰু কেনেধৰণৰ আপুনি আহ্বান জনাব বিচাৰিছে আপুনি ভালদৰে আপুনি কৈ দিয়ক মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ ইয়াতে মুখ্য হিচাপে যে হেমন্ত বিশ্ব শৰ্মা ছাৰে এই যে আমাৰ যে ভীমাশংকৰ কথা বুলি ক'ব লগা নাই বিশ্ব ব্ৰহ্মাণ্ডই জানে তে সেই যেতিয়া মুকুটটো হয় মণিকূটটো হয় আৰু 2 নম্বৰ কথা হ'ল আপোনাৰ ইয়াতে যিবিলাক ভক্তগণসকলক আহে মানে লেট্ৰিন বাথৰুমৰ কাৰণে সকলো টয়লেট কৰে মহিলাসকলো মানে কোনো পধ্যে মানে জংঘলত যাব নোৱাৰে গতিকে সেইটো দৰকাৰ আৰু 2 নম্বৰ 3 নম্বৰৰ হ'ল আপোনাৰ ইয়াতে বতাহ বৰষুণৰ খুব টিকিব লাগে সেই ঘৰ লাগে উঠানি ঘৰ লাগে 3 নম্বৰৰ হ'ল আপোনাৰ পানী লাগে এই যদি এয়া কাম যদি কৰে মই নথৈ আনন্দিত পাম গতিকে তেখেতৰো গৌৰৱ হ'ব যে এনেকুৱা এটা সুবিধা পাব যে য'ত বিশ্ব ব্ৰহ্মাণ্ড 12 জ্যোতিৰ্লিংগৰ কিজানি আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ভাগতে আছিল কিজানি সেই মন্দিৰটোৰ কৰ্ম কৰাৰ কাৰণত সেয়াই মই অনুৰোধ কৰিছোঁ তেখেতে যে কৰিব মোৰ লোকবিশ্বাস সেইকাৰণে মই তেখেতক আজি আপোনালোকৰ জৰিয়তে কথাখিনি ক'ব পাৰিছোঁ যাতে সেই কথাখিনি যাতে তেখেতৰ নিজৰ জেগাখিনি যাতে আমাৰ অসমত যাতে তেখেতৰ কি কয় গৌৰৱ কঢ়িয়াই আনে সেইটোৱে মই কামনা কৰিছোঁ নিশ্চয় আপোনাৰ এই আহ্বান নিশ্চয় তেখেতলৈ পাবগৈ বুলি আমি আশা কৰিছোঁ নিশ্চয় আপোনালোকে আমাৰ অনুষ্ঠানটি শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নেশ্যন এনিৰ এই বিশেষ অনুষ্ঠান নজনা কথাৰে আমি আপোনালোকৰ মাজলৈ পুনৰ নজনা কথাৰে আন এটি অনুষ্ঠান লৈ আহিম চাই থাকিব নেশ্যন এনি ধন্যবাদ